Dear students, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়াৰ ভিডিঅ'ত আমি 10ম শ্ৰেণীৰ আজি যিটো মেথামেটিক্সৰ পৰীক্ষা গৈছে জেনেৰেল মেথছৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইয়াৰ MCQ এটা তোমালোকক সমাধান কৰি দিছোঁ। তোমালোক সকলোৱে মিলাই চোৱা কাৰ কিমানটা শুদ্ধ হৈছে আৰু কাৰ কিমানটা ভুল হৈছে। বলা দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে মান নিৰ্ণয় কৰা। ইয়াৰ মান নিৰ্ণয় কৰিলে উত্তৰ 16 শুদ্ধ হ'ব, অপশ্যন এ শুদ্ধ। 2 নম্বৰত যেটো প্ৰশ্ন দিয়া হৈছে 2 নম্বৰৰ অপশ্যন সি শুদ্ধ। 3 নম্বৰৰ কাৰণে অপশ্যন সি শুদ্ধ। 4 নম্বৰৰো অপশ্যন সি শুদ্ধ, মনত ৰাখিবা। 5 নম্বৰত অপশ্যন বি শুদ্ধ। 5 নম্বৰত অপশ্যন বি শুদ্ধ। 6 নম্বৰত অপশ্যন ডি শুদ্ধ। তাৰপিছত 7 নম্বৰত অপশ্যন এ শুদ্ধ। 8 নম্বৰত অপশ্যন 8 নম্বৰটো তোমালোকে কোনে কি লিখিছা এইটো তোমালোকে কমেণ্ট কৰিবাচোন, চাম বাৰু তোমালোকে কি লিখিছা আৰু মই কমেণ্ট পিন কৰি দিম, তাত শুদ্ধ উত্তৰটো পাই যাবা। 9 নম্বৰৰ অপশ্যন চি শুদ্ধ। তাৰপিছত 10 নম্বৰত অপশ্যন এ শুদ্ধ 9 নম্বৰৰ কাৰণে। 11 নম্বৰৰ কাৰণে অপশ্যন ডি শুদ্ধ। তাৰপিছত 12 নম্বৰত অপশ্যন বি শুদ্ধ। 12 নম্বৰত অপশ্যন বি। তাৰপিছত 13 নম্বৰতো অপশ্যন বি শুদ্ধ। 13 নম্বৰ অপশ্যন বি শুদ্ধ। তাৰপিছত 14 নম্বৰত অপশ্যন ডি শুদ্ধ। 15 নম্বৰত অপশ্যন এ শুদ্ধ। 15 নম্বৰ অপশ্যন এ। 16 নম্বৰৰ অপশ্যন এ শুদ্ধ। 17 নম্বৰৰো অপশ্যন এ শুদ্ধ। তাৰপিছত তলত দিয়া সমীকৰণবোৰৰ পৰা দ্বিঘাত সমীকৰণটো বাছি উলিওৱা। ইয়াৰ 18 নম্বৰ কুৱেশ্যনৰ অপশ্যন ডি শুদ্ধ। যদি x² - 10x। 19 নম্বৰৰ অপশ্যন এ শুদ্ধ। তাৰপিছত 20 নম্বৰৰ অপশ্যন এ শুদ্ধ। 21 নম্বৰৰ অপশ্যন চি শুদ্ধ। তাৰপিছত 22 নম্বৰত অপশ্যন বি শুদ্ধ। 23 নম্বৰত অপশ্যন ডি শুদ্ধ। 23 নম্বৰ অপশ্যন ডি শুদ্ধ হ'ব। 24 নম্বৰ যেটো দিয়া হৈছে 24 নম্বৰত অপশ্যন চি শুদ্ধ। 24 নম্বৰ। 25 নম্বৰতো অপশ্যন চি শুদ্ধ হ'ব। 26 নম্বৰত অপশ্যন বি শুদ্ধ। 27 নম্বৰত অপশ্যন ডি শুদ্ধ। 28 নম্বৰত মূলবিন্দুৰ পৰা 28 নম্বৰৰ কাৰণে অপশ্যন চি শুদ্ধ। 29 নম্বৰত অপশ্যন ডি শুদ্ধ। 30 নম্বৰত হ'ব অপশ্যন চি শুদ্ধ। 31 নম্বৰত অপশ্যন বি শুদ্ধ। তাৰপিছত 32 নম্বৰতো অপশ্যন বি শুদ্ধ। 33 নম্বৰতো অপশ্যন বি শুদ্ধ। 34 নম্বৰ এনচাৰটো তোমালোকে কমেণ্ট কৰি জনাবা। মই আকৌ কৈছোঁ, মই পিন পোষ্টত দি দিম, তোমালোকে 34 নম্বৰত কি লিখিছা এইটো কমেণ্ট কৰিবা সকলোৱে। 35 নম্বৰটো তোমালোকে চোৱা। 35 নম্বৰৰ কাৰণে অপশ্যন চি শুদ্ধ 35 নম্বৰত। 36 নম্বৰটো তোমালোকে কি লিখিছা 36 নম্বৰটো তোমালোকে কমেণ্ট কৰিবা। 37 নম্বৰত চি শুদ্ধ। 38 নম্বৰত এ শুদ্ধ। 39 নম্বৰত অপশ্যন বি শুদ্ধ। 40 নম্বৰ প্ৰশ্নটোৰ কাৰণে অপশ্যন চি শুদ্ধ হ'ব। ত্ৰিভুজ দুটা সদৃশ নহ'ব কাৰণ সিহঁতৰ বাহুৰ অনুপাত সমান নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 44 আছে, তোমালোকে 41 চোৱা। 41ৰ কাৰণে অপশ্যন বি শুদ্ধ। 41ৰ কাৰণে অপশ্যন বি শুদ্ধ। 42ৰ কাৰণেও অপশ্যন বি শুদ্ধ। 43টো তোমালোকে চোৱা। 43টো হ'ব অপশ্যন ডি শুদ্ধ। তাৰপিছত 44ত অপশ্যন চি শুদ্ধ। 45ত অপশ্যন এ শুদ্ধ। তাৰপিছত ছেকশ্যন বিত কিছুমান কুৱেশ্যন দিয়া হৈছে, এইবিলাক তোমালোকে চাবা ছেকশ্যন বিৰ কুৱেশ্যন কেইটা। তাৰপিছত আহিছে ছেকশ্যন
বিৰ কুৱেশ্যনবিলাক যিবিলাক আছে সেই কুৱেশ্যনবিলাকত এনেকৈ কিছুমান প্ৰশ্ন দিয়া হৈছে তোমালোকক কৰিবলৈ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এইটো, এইকেইটা তোমালোকে চাই ল'বা। এই অংককেইটা তোমালোকৰ আগলৈও ইম্পৰ্টেণ্ট আছে, গতিকে সকলোৱে সমাধান কৰাৰ চেষ্টা কৰিবা। তাৰপিছত 59তো শেষৰ ফালে তোমালোকক কিছুমান কুৱেশ্যন দিয়া হৈছে, এইবিলাকো চাবা তোমালোকে। এইখিনি তোমালোকৰ আগৰ পৰীক্ষাবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাবা। আৰু মানে অতি কম সময়ৰ ভিতৰত ভিডিঅ'টো বনোৱাৰ কাৰণে বৰষুণো দি আছে, অলপ হুলস্থুলীয়া পৰিৱেশ, তথাপিও তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু মিলাই লোৱা কোনে কি কৰিছা।